কৃষ্ণ 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 হরে রাম কৃষ্ণ শঙ্কর গুরু হরে রাম 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 গুরু হরে রাম 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 শ্রী কৃষ্ণায় নমো ওম নমো ভগবতে কৃষ্ণ কৃষ্ণ মাধৱ 146 পৰা পিছৰ পৰা আৰম্ভ হব কৃষ্ণ হে ৰাম দুষ্ট হৈয়া তাৰ ফল দেখাই লগতে মই তাইৰ আতি প্ৰীতি সাধি মনে ও তাইৰ জান্তিয়া ভৰি হাতে চিবুকত ধৰি অকুজ পুন কৰিব দেখনে হেৰা মোহৰ পাশ পৰশ পাই দিব্য ৰূপ ধৰি দাই কামে মোক বুলি বেবচন আঁকিয়া হাতত ধৰি তাই কোৱা শ্বাস কৰি অতৈৰ পৰা কৰিব গমন এইখিনি আৰম্ভ কৰক বাপ কৃষ্ণ হয় কৃষ্ণ কৃষ্ণ পুনৰ সমস্তজন বা পাইছলে সেৱা জনাইছো আমি ইতিমধ্যে পালো যে অক্ৰূৰে কংসই কোৱা মতে অক্ৰূৰে ৰথত কৃষ্ণ আৰু বলৰামক গোকুলৰ পৰা লৈ আহিলে লৈ আহি পালেহি মথুৰা নগৰী পাবলৈ অকমান সময় আছে আৰু মথুৰাত সোমালে কিন্তু সেইখিনি সময়তে মথুৰাৰ মূল নগৰী পোৱা আগতেই মানে কৃষ্ণ বলৰামে অক্ৰূৰৰ ৰথৰ পৰা নামি দিলে নামি পেলাই অক্ৰূৰকো নিজ গৃহলৈ যাবলৈ কৰিলে আৰু তেওঁলোক দুয়ো লগত আৰু আন গোপবন্ধুসকলক লৈ পেলাই সেই মথুৰাৰ নগৰৰ ফালে লাহে লাহে ৰাজপথেদি খোজকাঢ়ি পদব্ৰজে আগবাঢ়ি যাবলৈ ধৰিলে সেইখিনি সময়ত কি হল এই কথা দুটামান আমি মুখ্যতঃ পালো মথুৰাৰ নৰনাৰীসকলে খুব আদৰ সাদৰ কৰি কৃষ্ণ বলৰামক চাইছে কৃষ্ণৰ মহিমাৰ কথা ইতিমধ্যে সকলোৱে জানে আনকি এই দ্বিজসকলে কৰি পেলাই দুৱাৰ মুখতে পাই কৃষ্ণক আৰু বলৰামক সেৱাও জনাইছে শ্ৰদ্ধা জনাইছে আকৌ এনেকে অকমান আগলৈ যোৱাৰ পাছত এয়া ধ্ৰুৱাক লগ পাইছে ধ্ৰুৱাই অতি অসৎ আচৰণ কৰাৰ বাবে ধ্ৰুৱাক অতি নিষ্ঠুৰভাৱে অতি নিৰ্মম ভাৱে শাস্তি প্ৰদান কৰিছে কৃষ্ণই তেওঁ অসৎ আচৰণৰ কাৰণে তেওঁ শাস্তি পালে এইটো দেখিলো তাৰপিছত বেশকাৰে লগ পালে বেশকাৰে তেওঁলোকক যিবিলাক সেই ধুবাৰ পৰা পালে ধুবাই লৈ যোৱা কংসৰ কাপোৰবিলাক সকলোৱে ললে লৈ মেলি সেইবিলাক আকৌ কাৰোবাৰ কাৰণে অলপ বহল ডাঙৰ হৈছে কাৰোবাৰ কাৰণে সৰু হৈছে সেইবিলাক আকৌ নি পেলাই বেশকাৰে সুন্দৰকে তেওঁলোকক সজাই কৰাই দিলে বেশকাৰক সেইমতে পুৰস্কৃত কৰিলে তাৰপিছত আকৌ মালাকাৰক পালে মালাকাৰ মানে সুদামা বুলি কৈছে সুদামাক পালে সুদামাকো সেইমতে মালা তেওঁ সুদামাৰ পৰা ললে এনেকুৱাকে এই কথাখিনি আগবাঢ়ি গৈ আছে
এইখিনি এতিয়াও তেওঁলোক মথুৰা পোৱাগে নাই আৰু মানে এতিয়াও সেই ৰাজপথতে গৈ থাকোতে এইখিনি পৰিঘটনা হৈ গৈ আছে। এতিয়া মালাকাৰকো সেইমতে পুৰস্কৃত কৰিছে। এতিয়া গৈ পেলাই সেয়া পালেগৈ যে আমি পালো এই মানে কুজিক লগ পাব এতিয়া। কুজিয়ে মানে সুগন্ধি চন্দন এইবিলাক ৰজাৰ কাৰণে প্ৰস্তুত কৰে। সেইখিনিকে যেনিবা কৃষ্ণ আৰু বলৰামকো সুন্দৰকৈ সেই প্ৰসাধন সানিলে আৰু কুজিৰ প্ৰতি ভগৱন্ত তুষ্ট হল। এইখিনিলৈকে আমি ইতিমধ্যে পালো। এই গোটেই কথাখিনি আমাক প্ৰভু ভগৱন্তই মানে যিখিনি কথা নাৰদৰ আগত তেওঁ সেই অনন্ত শয্যাত বহি পেলাই নাৰদৰ আগত কৈ আছে, অনন্ত শয্যাত থাকি পেলাই নাৰদক কৈ আছে, এই কথাখিনিকে এতিয়া যিখিনি হব ভৱিষ্যতে সেই কথাখিনি এতিয়া নাৰদে কলে তুমি আমাক জনোৱাচোন, তোমাৰ সৃষ্টিৰ পিছত তুমি কি কৰিবা? তেতিয়া এই কথাখিনি কৈ আছে আৰু কৈ থাকোতে এই ক্ষণটো পালেহি যিখিনি সময়ত কুজিক লগ পালে ৰাম কৃষ্ণ আৰু বলৰামে। এইখিনিলৈকে আমি পালো। এতিয়া আমি পিছৰ খিনিলে আমাৰ শ্ৰদ্ধাৰ বৰাবাপে পাঠ কৰিলে। কৈছে যে তুষ্ট হৈয়া তাৰ ফল দেখাইব লগতে মই তাই ৰাতি প্ৰীতি সাধি মনে। এই কুজিয়ে যে যিদৰে মানে অতি সসন্মানেৰে কৃষ্ণ আৰু বলৰামক চন্দনৰ ফুট দিলে, চন্দনৰ লেপ দিলে, সেইখিনি প্ৰসাধন পাই পেলাই কৃষ্ণ আৰু বলৰাম আনন্দিত হৈছে আৰু সেইকাৰণে তাইৰ প্ৰতি এটি কৃতজ্ঞতাৰ চিন হিচাপে তাইৰ জান্তিয়া ভৰি হাতে চিবু কক ধৰি কোচ পোন কৰিব দেখোনে। এই কথাটো কলে মানে ভৰি দুটা এই কুজি যিগৰাকীয়ে মানে প্ৰসাধন প্ৰস্তুত কৰে, চন্দন প্ৰস্তুত কৰিছে, তেওঁৰ ভৰি দুটা সন্মুখত লৈ মানে মুখামুখি হৈ কুজি ভৰি দুটাত কৃষ্ণই হেঁচা মাৰি ধৰিছে আঙুলিত আৰু এই কি কৰিছে মানে চিবুকত ধৰি পেলাই হাতখনে মানে থুতৰিত হাতখন দি পেলাই ওপৰলৈ দাঙি দিলে। দাঙি দিয়াৰ লগে লগে অকমান এই কোচটো নাইকিয়া হৈ গল। কুজিৰ কোচ নাইকিয়া হল, তাই পোন হৈ পৰিলে। মোৰ পৰশ পাই দিব্য ৰূপ ধৰি তাই কামে মোক বুলিবে বচন। এইমতে কৃপা কৰিলে প্ৰভু কৃষ্ণই কুজিৰ মানে বহুদিনীয়া যি পীড়া সেয়া নাইকিয়া কৰিলে। তেওঁ এক সুন্দৰ তৰুণীলৈ ৰূপান্তৰিত হল। সেইখিনিতে এতিয়া এই কুজিয়ে বৰ আনন্দিত হল। প্ৰভুক সেয়ে কলে যে তুমি তোমাৰ সংগ আমাক দিব লাগিব, গতিকে তুমি আমাৰ গৃহলৈ আহা। তেতিয়া কৃষ্ণই কলে যে মই অনেক কামত আহিছো, সেই কামখিনি সম্পূৰ্ণ নোহোৱালৈকে মই নাযাও। তুমি এতিয়া ঘৰলৈ যোৱাগৈ, মই পিছত তোমাৰ তালৈ আহিম। এই কথাটো কুজিক কলে। কুজিয়ে যে তেওঁক নিমন্ত্ৰণ কৰিছে এটা সকাম ভাৱেহে মাতিছে। উদ্দেশ্য মানে কি, প্ৰভুৰ সংগ লাভ কৰাটো কুজিৰ একান্ত বাঞ্ছনীয় আছিল। কুজিৰ বাবে সেইখিনি সময়ত তেওঁ কোচটো যে পোন হৈ গল, ই এক অনেক দিনৰ জন্মৰ পৰা তেওঁ তেনে এটি শান্তি কষ্টকৰ এই পৰিৱেশৰ পৰা তেওঁ মুক্ত কৰে। কুজিয়ে হয়তো কব পাৰিলেহেঁতেন অনেক কথা, যে মোক মুক্তিও দিব, মোক তুমি সকলো দিব লাগে, মুক্তিও দিব লাগে। এই কথাটো নোখোজাৰ কাৰণে কিন্তু সেয়া তেনেকৈ থাকিলে পিছত এই কথাটো থাকিব। কিন্তু যিখিনি সময়ত এই কোচটো গুচোৱাটোৱেই কুজিৰ কাৰণে আটাইতকৈ ডাঙৰ কথা আছিলে, সেইটো পোৱাই তেওঁৰ কাৰণে এক মানে পৰম আনন্দৰ কথা। সেইকাৰণে তেওঁ সকলো পাহৰি গল। পাহৰি পেলাই তেওঁ মাত্ৰ কলে যে প্ৰভু তুমি মোৰ গৃহলৈ হলে পদাৰ্পণ কৰিব লাগিব, তুমি আহা। এই কথাটো কৈছিলে। সাক্ষীয়া হাততো ধৰি তাইকো আশ্বাস কৰি তোৰ পৰা কৰিব গমন। তাইক আশ্বাস কৰিলে, কথা দিলে, মানে হ'ব বাৰু মই সুবিধা পালে আহিম এনেকে বুলি কলে। আৰু অতি হাঁহি মুখে আনন্দ মুখে কৃষ্ণই কুজিক সেয়া কুজিৰ কোচ নাইকিয়া কৰিলে,
তৰুণী ৰূপ দি পেলাই সুন্দৰ দেহৰ অধিকাৰী কৰিলে। তাৰপিছত সেই ঠাইৰ পৰা কুজিক আশ্বাস কৰিলে যে মই পাৰিলে তোমাৰ তালৈ আহিম। এনেকুৱাকে কথা দি পেলাই এতিয়া কৃষ্ণ বলোৰামে আগুৱাই গল। এইখিনিলৈকে আমাৰ এয়া পাঠৰ মাজত পালো। ভাল, আমাৰ কৃষ্ণ আগবাঢ়। হে ৰাম কুংকুম চন্দন বস্তে ভূঞা মাতি জাতিষ্কাৰ ফুৰিবো নগৰ পৰ্যতি ধনু জাগ খালা পখী লগাই আদি ধমমুখী ধনুক ভাঙিব গৰি ছাতি হে ৰাম দেখিয়া ৰখিয়া সেনা গণ কৰি ক্ৰোধ মন ধাইব হাতে অস্ত্ৰ শস্ত্ৰ ধৰি লয়া ভগা ধনু খণ্ড কৰি মহাৰঙ ভণ্ড সবা কুবুধি বুলিলা কৰি কৃষ্ণ যাওক কৃষ্ণ কৃষ্ণ হয় হয় আগবঢ়াওক। এইখিনি অকমান এটা দুটা খুব যাওঁ, পিছলে আমি দুটাকে যাম। এইখিনিতে এইখিনিতে কথাটো এনেকুৱা হৈছে, ইতিমধ্যে আমি গম পালো যে এই সুন্দৰকৈ এয়া কুজিয়ে তেওঁলোকক কুসুম চন্দন দিলে, মালাকাৰে মালা দিলে, ইফালে সেই ধোবাৰ পৰা পোৱা ৰজাৰ গোটেই সাজ পোছাকবোৰতো পালেই, বেশকাৰে সেইবিলাক ফিটফাট কৰি পিন্ধাই দিলে। এতিয়া তেওঁলোকে জাতিষ্কাৰ হৈ পেলাই সেই কুজিক তাতে এৰি পেলাই এতিয়া তেওঁলোকে লাহে লাহে আৰু নগৰৰ মাজলৈ গৈ আছে। আৰু এতিয়া গৈ গৈ তেওঁলোকে পালেগে এই ধনুৰ জাগ শালা, মানে কংসৰ এতিয়া ধনুৰ জাক, মানে তাত এখন ধনু আছে, ধনু মানে এখন ধেনু আছে, সেইখন মানে পৰম্পৰাগত ভাৱে কংসই তাত ৰাখিছে আৰু তাত সেয়া খুব সসন্মানে আৰু ৰখীয়া পৰিয়া দি তাতে সেই তাতে যজ্ঞ পাতে। যজ্ঞটো সদায় নেপাতে, বছৰি এবাৰ পাতে, আৰু সেই যজ্ঞশালত সেই ধনুখন আছে। আৰু সেই যজ্ঞশালাত মানে ৰখীয়া পৰিয়া দি পেলাই সি ভাগক খুব আতম টোকাৰিকে কংসই ৰাখে। এতিয়া এইয়া গৈ পেলাই কৃষ্ণ বলোৰামে এতিয়া অকমান আগবাঢ়ি গৈ পেলাই এই কুজিক এৰি পেলাই আগবাঢ়ি গল, গৈ গৈ এইবাৰ এই ধনুৰ জাগ শালা পালেগে। সেইখিনি পাওঁতেই এতিয়া সেইখিনিতে ইয়াতে বৰ চমুকে কৈছে কথাখিনি। তাতে কৈছে যে গৈ পাওঁতেই তাত যিখিনি এই যজ্ঞশালা, ধনুৰ জাগ শালা, যি এক গৃহ আছে, যি এক ভৱন, সেই তাত তাৰমানে ধনুখনৰ ৰখীয়া হিচাপে ৰখীয়া পৰিয়া আছে, কংসৰ সৈন্য আছে, এইসকলে তাতে মানে পহৰা দি থাকে সকলো সময়তে। এইবাৰ কৃষ্ণই এইটোকে দেখি পেলাই কি কৰিলে, তাত প্ৰৱেশ কৰিলে। প্ৰৱেশ কৰাৰ লগে লগেই এই কংসৰ ৰখীয়াসকলে মানে সেই প্ৰতিহত কৰিবলৈ যত্ন কৰিলে। আনকি তেওঁলোকৰ লগত মানে হিংসা নীতিও প্ৰয়োগ কৰিবলৈ ললে। এতিয়া যুদ্ধ কৰা দৰে যি অৱস্থা এটা হল, সেই অৱস্থাত কৃষ্ণই এই পৰিৱেশটোতে তেওঁ কি কৰিলে, ধনুখন য'ত ৰাখে তালৈ গল, গৈ পেলাই ধনুখন দাঙি দুই টুকুৰা কৰি পেলালে, ভাঙি পেলালে। আৰু এটা কথা হৈছে, এইখিনিতে ভাঙিলে আৰু এই গোটেইবোৰ মানে ৰখীয়া যিমান আছিলে সকলোৱে অস্ত্ৰ শস্ত্ৰ ধৰি পেলাই একদম কৃষ্ণ বলোৰাম সকলোকে আক্ৰমণ কৰিবলৈ আহিলে। কিন্তু এইবিলাক কোনেও কৃষ্ণ বলোৰামৰ একো কৰিব নোৱাৰিলে। বৰং তেওঁলোকে এই সকলোকে এফালৰ পৰা মৰিয়াই, মানে সকলোকে এফালৰ পৰা মানে প্ৰহাৰ কৰি এফালৰ পৰা এই ৰখীয়া বিলাকক মানে বধ কৰিলে।
আৰু কিছুমান আঘাতপ্ৰাপ্ত হৈ দৌৰি গ'ল আৰু কিছুমানে গৈ ইতিমধ্যে কংসক জনালেগৈ বোলে কৃষ্ণ আৰু বলৰাম আহিছে, তেওঁলোকে আহি ধনুজাক হালাৰ এই ধনু ভাঙিলে, আমাক গোটেইবোৰকে মৰিয়াই মেলি তাৰ পৰা উলিয়াই পঠিয়ালে, দুজনমান বধো কৰিলে, আমি যেন তেনে পলাই আহিলো, এইখিনি কথা এই কংসক জনাবগে। সেয়া হল এয়া ধনুজাক হালা পাৰ হোৱাৰ পিছৰ কথা এতিয়া আহিব। অৰ্থাৎ প্ৰভু ভগৱন্তক এই 10 প্ৰকাৰে দেখিলে এইসকলে, এতিয়া তাৰ পিছৰ খিনি আৰু অকমান কংসই সেয়া কলে যে মোৰেই এইজনৰ হাতত মৃত্যু হব। চানুৰ মুষ্টিক সল্ল তুসল্ল কৰি যিমানবোৰ আছে মাল মানে মল্লযোদ্ধা, সেই সকলোকে মানে এফালৰ পৰা যুঁজ কৰি পেলাই বধ কৰিব কৃষ্ণ আৰু বলৰামে। এয়া হল আমাৰ এইখিনি পাঠলৈকে অহা কথাখিনি। এতিয়া মূল বিষয়খিনিলে এতিয়াহে কেনেকুৱাকৈ কৃষ্ণই কংসক বধ কৰিব সেই কথাখিনিলে আহিব।